নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষা সেতু সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা সেতুত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সম্বন্ধীয় এখন গুৰুত্বপূৰ্ণ চিঠি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আজি প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈকে প্ৰেৰণ কৰা হৈছে আৰু এই চিঠিখন সম্বন্ধে আপোনালোকক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। এই চিঠিখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতি সম্বন্ধীয় কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে আৰু এই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক স্ক্ৰীনত এই চিঠিখন দেখুৱাই দিছোঁ। এইখন আহিছে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈকে। এই চিঠিখনৰ ছাবজেক্টটো হৈছে আপডেশ্যন অফ ৰিজন অফ এবচেঞ্চ এণ্ড AI এনৰলমেণ্ট অফ নিউলি এনৰল্ড ষ্টুডেণ্টছ এণ্ড ষ্টাফ, অৰ্থাৎ নতুন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ AI এনৰলমেণ্ট আৰু লগতে অনুপস্থিতিৰ কাৰণ আপডেশ্যন সম্পৰ্কে এই গুৰুত্বপূৰ্ণ চিঠিখন প্ৰেৰণ কৰা হৈছে। এই চিঠিখনত কোৱা হৈছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা সেতু পৰ্টেলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ দৈনিক উপস্থিতি বাধ্যতামূলক কৰা হৈছে। যিসকল শিক্ষকে ইলেকশ্যন ডিউটি, এক্সামিনেশ্যন ডিউটি অথবা ট্ৰেইনিঙত নিয়োজিত হৈ আছে বা হ'ব, তেওঁলোকে তেওঁলোকৰ ডিউটিৰ অৰ্ডাৰ কপি অথবা লেটাৰ শিক্ষা সেতু পৰ্টেলত আপলোডৰ জৰিয়তে তেওঁলোকৰ অনুপস্থিতিৰ কাৰণ আপডেট কৰাব লাগিব। ইয়াৰ অন্যথা তেওঁলোকৰ অনুপস্থিতি লিপিবদ্ধ কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে। লগতে এই চিঠিখনত কোৱা হৈছে যে যিহেতু 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা সেতু পৰ্টেলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে, গতিকে অহা 31 মাৰ্চ 2024 তাৰিখৰ আগতে সকলো নতুন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ AI এনৰলমেণ্টৰ কামখিনি সম্পূৰ্ণ কৰিব লাগিব। লগতে ইয়াতে কোৱা হৈছে যে শিক্ষা সেতু পৰ্টেলত যিসকল টিচিং আৰু নন টিচিং ষ্টাফৰ বিসংগতি আছে তেনে শিক্ষকসকলৰ এখন লিষ্ট এই চিঠিখনৰ লগত সংলগ্ন কৰা হৈছে আৰু তেনে টিচিং আৰু নন টিচিং ষ্টাফসকলে অহা 31 মাৰ্চ 2024 তাৰিখৰ আগতে স্কুল লেভেলত সেইখিনি কাৰেকশ্যন কৰিব লাগিব। ইয়াতে উল্লেখ কৰা হৈছে যে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা সেতু পৰ্টেলত কোনো ধৰণৰ সাল সলনি অথবা চেঞ্জেছ এলাউ কৰা নহ'ব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা সেতু পৰ্টেলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ দৈনিক উপস্থিতি বাধ্যতামূলক কৰা হৈছে। গতিকে এতিয়াৰে পৰা যিসকল শিক্ষকে ইলেকশ্যন ডিউটি অথবা এক্সামিনেশ্যন ডিউটি অথবা ট্ৰেইনিং আদিত নিয়োজিত হ'ব, তেওঁলোকে তেওঁলোকৰ অনুপস্থিতিৰ কাৰণ হিচাপে তেওঁলোকৰ অৰ্ডাৰ কপিবোৰ শিক্ষা সেতু পৰ্টেলত আপলোডৰ জৰিয়তে তেওঁলোকৰ অনুপস্থিতিৰ কাৰণ দৰ্শাব লাগিব, অন্যথা তেওঁলোকক অনুপস্থিত হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে যিসকল নতুন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ AI এনৰলমেণ্ট বৰ্তমানলৈকে হোৱা নাই, এই কামখিনি 31 মাৰ্চ 2024 তাৰিখৰ আগতে সম্পূৰ্ণ কৰিব লাগিব আৰু যিসকল টিচিং আৰু নন টিচিং ষ্টাফৰ শিক্ষা সেতু পৰ্টেলত বিসংগতি আছে, তেওঁলোকে তেওঁলোকৰ যিবোৰ বিসংগতি আছে সেইবোৰ অহা 31 মাৰ্চ 2024 তাৰিখৰ আগতে শুধৰণি কৰিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এয়া ৰাজ্যৰ শিক্ষক সমাজৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ধন্যবাদ।